এতিয়া BCPL-ৰ আগৰ বছৰ মই অলৰেডি উল্লেখ কৰিছোঁ যে আমি 113%ত আমি কেপাচিটি ইউটিলাইজেশ্যন হ'ল, যিটো নেকি আমাৰ 3,05,000 আমি উৎপন্ন কৰিলোঁ। গতিকে সেই উৎপন্ন হোৱাৰ কাৰণে আৰু বহুতখিনি আমি মেজাৰ্ছ ল'লোঁ আমাৰ তাত, সেইখিনি হোৱাৰ কাৰণে আমি এইবাৰ যিটো প্ৰফিটৰ মুখ লাষ্ট ইয়াৰ আমি দেখা পালোঁ। কি কাৰণটো কি বাৰু? আপুনি যদি কৈছে এতিয়া যিহেতু বজাৰত গেছৰ মূল্য বৃদ্ধি পাইছে, নহয়, এটা হ'ল যিটো মই ক'লোঁ, আমি প্লাণ্টটো কিমান লোডত চলাওঁ, কিমান কেপাচিটিত চলাওঁ। গতিকে যেতিয়া আপুনি 100% ওপৰত চলায়, তেতিয়া আপোনাৰ প্লাণ্টটো বহুতখিনি এফিচিয়েঞ্চি বাঢ়ে, যিটো নেকি কষ্টখিনি আপোনাৰ বাকীখিনি যিটো এনাৰ্জি কষ্টখিনি ৰাখে সেইখিনি অলপ কম হয়। গতিকে গোটেইখিনি মিলাই মেলি আপোনাৰ সেইটো এটা আমি প্ৰফিটৰ মুখ দেখিলোঁ। আমি দুটাই আমি প্ৰডাক্ট উলিয়াওঁ। মেইন প্ৰডাক্ট যিটো আছে এটা পলিইথিলিন, এটা পলিপ্ৰপিলিন। এই দুটা প্ৰডাক্টে আমাৰ মেইন প্ৰডাক্ট হয়। তাৰ বাহিৰে আমি দুটা বাই প্ৰডাক্ট উলিয়াওঁ, পাইৰলিছিছ গেছলিন আৰু ফুৱেল অইল। এই দুটা আমাৰ বাই প্ৰডাক্ট। আমাৰ অসমত এতিয়ালৈকে আমি যিটো পঠিয়াওঁ, আমাৰ পলিমাৰ যিখিনি ক'লোঁ মই, পলিপ্ৰপিলিন আৰু পলিইথিলিন, সেইখিনি আমি 14% আমি অসমলৈ যায়, নৰ্থ ইষ্টলৈ যায়। বাকীখিনি আমি আমাৰ ইণ্ডিয়াৰ বিভিন্ন জেগালৈ, বিভিন্নখন ষ্টেটলৈ আমাৰ সেইখিনি যায়। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীও আহিছিল, আপোনালোকে লোকচানৰ সন্মুখীন হৈ আছিল এইবাৰ কেনেকুৱা ধৰণৰ কিমান? চাওক, আমাৰ কিছুমান আমি ছাবচিডি পাওঁ। গতিকে আমাৰ যিবোৰ কেলকুলেশ্যন আছে, গোটেইখিনি ছাবচিডি আৰু আমাৰ যিখিনি উৎপাদন হয়, আমি যিটো বিকোঁ, সেই গোটেইখিনি মিলাই মেলি মই হিচাপটো আপোনাক কৈছোঁ। গতিকে সেই গোটেইখিনি মিলাই এইটো এটা হিচাপ।